আপোনালোকে চিনিয়ে নাপায় আৰু সেই গৌৰৱ গগৈ সেইখনত চিনি নাপায়। এতিয়া গৌৰৱ গগৈ মহিলা নিৰ্লজ্জ, নিজৰ পৰিবাৰৰ ঘৈণীয়েকৰ ভোটটো আজিলৈকে ল'ব নোৱাৰিলি আৰু মহিলাৰ এতিয়া বিয়া কৰা 12 বছৰ হ'ল, 14 বছৰ হ'ল, আজিলৈকে ঘৈণীয়েকে তাক ভোট দি পোৱা নাই। আজি এই যোৰহাট চিবি স্কুলত তেওঁলোকৰ ভোট গ্ৰহণ কেন্দ্ৰ, য'ত বাপেকে ভোট দিছিল, তাৰ মাক অতি শ্ৰদ্ধা ধনী বয়ে ভোট দিয়ে, দীপ গগৈ ভোট দিয়ে, দীপ গগৈ ঘৈণীয়েকে ভোট দিয়ে, গৌৰৱে ভোট দিয়ে, কাৰণটো কি? আজিলৈকে ভোটাৰ লিষ্টত ঘৈণীয়েকৰ নামটোৱে গৌৰৱে চিনিয়ে নাপায় আৰু সেই গৌৰৱ গগৈ সেইখনত চিনি নাপায়। এতিয়া গৌৰৱ গগৈ মহিলা নিৰ্লজ্জ, নিজৰ পৰিবাৰৰ ঘৈণীয়েকৰ ভোটটো আজিলৈকে ল'ব নোৱাৰিলি আৰু মহিলাৰ এতিয়া বিয়া কৰা 12 বছৰ হ'ল, 14 বছৰ হ'ল, আজিলৈকে ঘৈণীয়েকে তাক ভোট দি পোৱা নাই। আজি এই যোৰহাট চিবি স্কুলত তেওঁলোকৰ ভোট গ্ৰহণ কেন্দ্ৰ, য'ত বাপেকে ভোট দিছিল, তাৰ মাক অতি শ্ৰদ্ধা ধনী বয়ে ভোট দিয়ে, দীপ গগৈ ভোট দিয়ে, দীপ গগৈ ঘৈণীয়েকে ভোট দিয়ে, গৌৰৱে ভোট দিয়ে, কাৰণটো কি? আজিলৈকে ভোটাৰ লিষ্টত ঘৈণীয়েকৰ নামটোৱে গৌৰৱে চিনিয়ে নাপায় আৰু সেই গৌৰৱ গগৈ সেইখনত চিনি নাপায়। এতিয়া গৌৰৱ গগৈ মহিলা নিৰ্লজ্জ, নিজৰ পৰিবাৰৰ ঘৈণীয়েকৰ ভোটটো আজিলৈকে ল'ব নোৱাৰিলি আৰু মহিলাৰ এতিয়া বিয়া কৰা 12 বছৰ হ'ল, 14 বছৰ হ'ল, আজিলৈকে ঘৈণীয়েকে তাক ভোট দি পোৱা নাই। আজি এই যোৰহাট চিবি স্কুলত তেওঁলোকৰ ভোট গ্ৰহণ কেন্দ্ৰ, য'ত বাপেকে ভোট দিছিল, তাৰ মাক অতি শ্ৰদ্ধা ধনী বয়ে ভোট দিয়ে, দীপ গগৈ ভোট দিয়ে, দীপ গগৈ ঘৈণীয়েকে ভোট দিয়ে, গৌৰৱে ভোট দিয়ে, কাৰণটো কি? আজিলৈকে ভোটাৰ লিষ্টত ঘৈণীয়েকৰ নামটোৱে। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।